বৰপেটাৰ বজাৰত ভেজাল পানীৰ প্ৰয়োভৰ বৰপেটাত পানী খাই অসুস্থ একেটা পৰিয়ালৰ 4জনকৈ সদস্য বজাৰত কাঠফুলাৰ দৰে গঢ়ি উঠিছে এতিয়া পানীৰ অসংখ্য অবৈধ উদ্যোগ নামনি অসমৰ বৰপেটাৰ শিমলাগুৰিত সংঘটিত হৈছে এই ঘটনা এপলো প্লাছ নামৰ বিশুদ্ধ খোৱা পানীৰ ফলতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে একেটা পৰিয়ালৰে 4জনকৈ সদস্য এই ঘটনাৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে প্ৰাপ্ত তথ্য অনুসৰি শিমলাগুৰি নিবাসী মহেন্দ্ৰ ৰয়ে দুপৰীয়া ভাগত স্থানীয় দোকানৰ পৰা এপলো প্লাছ নামৰ পানীৰ বটল এটা ক্ৰয় কৰি আনিছিল আৰু পৰিয়ালৰ সকলোৱে সেই পানী খোৱাৰ লগে লগে তিতা সোৱাদ পায় পানী পান কৰাৰ পিছত একেলগে 4জনকৈ সদস্যৰ বমি হ'বলৈ ধৰে আৰু ক্ৰমে তেওঁলোক অসুস্থ হৈ পৰে বজাৰত এতিয়া নিয়ন্ত্ৰণহীনভাৱে কাঠফুলাৰ দৰে গঢ়ি উঠিছে বিশুদ্ধ খোৱা পানীৰ উদ্যোগ আৰু মানুহৰ স্বাস্থ্যৰ সৈতে খেলা একাংশ অসাধু ব্যৱসায়ী কোনো ধৰণৰ স্বাস্থ্যসন্মত স্বীকৃতি নিয়ম নামানি এইদৰে বিষাক্ত বা অস্বচ্ছ পানীৰ বটল ভৰ্তি কৰি বিশুদ্ধ খোৱা পানীৰ নামত বিক্ৰী কৰি আহিছে এই ঘটনাৰ পিছতে ভুক্তভোগী পৰিয়ালটোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে এপলো প্লাছ নামৰ কোম্পানীটোৰ সৰুপেটাৰ উজান বৰপৰি বুলি জানিব পৰা গৈছে এনেদৰে কিছু কোম্পানীয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে অবৈধভাৱে গঢ়ি উঠা বিশুদ্ধ খোৱা পানী উদ্যোগ কোম্পানীসমূহৰ বিৰুদ্ধে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে প্লাছ লোৱাৰ পিছত ঘৰত যাই কিনে চৰবত খাব লৈছোঁ পানী খাইছোঁ খোৱাৰ লগে লগে মায়ে খালাক গোটেই খাইছোঁ একেলগে খোৱাৰ পিছত মাৰ বমি হ'ল মাৰ লগে লগে মই বমি কৰিলোঁ মই মাইকেও বমি কৰিলাক অলপ টাইম পিছত দেউতাই এতিয়া বমি কৰি আছে তিতা আৰু মুখেদি তিতা তিতা এটা উগাৰ আহি আছে এইটো দোকানৰ পৰা এইটো ক'ৰ সেইটো গম নাপাওঁ এইটো মই ইয়াৰ পৰা দোকানৰ পৰা লৈছোঁ এপলো প্লাছ পানীটো খোৱাৰ পিছতে মানে এতিয়া বমি হৈ আছে আৰু তিতা তিতা এটা ঢেক আহি আছে এতিয়া ভাতো খাব পাৰোঁ একো খাব পাৰোঁ খালি তিতা তিতা এটা উগাৰ আহে খালি বেছি টাইম 1 ঘণ্টা হ'ল 4জন খাইছোঁ 4জনৰ একে অঁ গোটেই মেডিকেলত যোৱা নাই বৰ্তমানলৈকে বমি হৈ আছে মোৰ নাম মহেন্দ্ৰ ভাই মোৰ মা দেউতা মোৰ ৱাইফ আৰু মোৰ পানী খোৱাৰ পিছতে পানী খোৱাৰ লগে লগেতো মা বমি তাৰপিছত 2 মিনিট পিছত মোৰ বমি তাৰ 1-2 মিনিট পিছত আকৌ মোৰ মাইকী বমি আৰু অফিচ যাব লৈছিলোঁ আৰু মোৰ দেউতা অলপ দেৰিকৈ হৈছে আৰু মোৰ দেউতা বমি হোৱাৰ পিছতে আৰু মই আহিছোঁ ইয়াতে ডেটটো এনেতো এইটো আছে MRP আছে MRP জেগাত তাৰপিছত কিবা কিনি আছে ডেটটো এনে দেখাত ঠিকে আছে 18/7/2026 পৰা লৈছিল নেকি অঁ পানী খোৱাৰ পিছতে বেলেগটো একো খোৱাই নাই আমি পানীটো লৈ গৈছোঁ স্কুলৰ পৰা পোৱালীক লৈ আহিছোঁ স্কুলৰ পৰা লৈ যাওঁতে পানীটো লৈ গৈছোঁ যাই কিনে ঘৰত পানী খাইছোঁ খোৱাৰ লগে লগে বমি বাচ্চাটো খোৱা নাছিল অঁ সি ঠিকে আছে এতিয়া কি ক'ম আৰু এনেকুৱা কোম্পানী বন্ধ কৰাব লাগে য'তে ত'তেতো এনেকুৱা পানী দিলেতো আজি মোৰ বিচাৰ কালি বেলেগৰ হ'ব অঁ অঁ চাব লাগিব এইবিলাক বন্ধ নকৰিলে কেনেকৈ হ'ব তে এটা পানী লৈছিল এপলো প্লাছ আহি বোলে ক'লাক ঘৰৰ পৰা যাই খাই আহি বমি হৈ আছে সি ফেমিলি কেইজন সি কোৱা নাই ফেমিলি মানুহৰ বমি হৈ আছে বুলি ক'লা এটা পানী মোৰ পৰাই লৈছিল এটা পানী লৈছিল এপলো প্লাছ পানীটো আমাৰ ইয়াত এজনে আনিছিল দি গৈছে সৰুপেটাৰ নেকি অঁ দিলা এই নীলু বুলি কয় নীলু আহোন আনি দিছিল ফাৰ্মাচী কৰে আহোন ডিলাৰ নেকি আহোন আনি দিছে মোক এটা বেচাৰ কাৰণে এটা বেছি চাওঁ কাৰণে অঁ প্ৰথম বেচা এটা কাৰ্টনে দিছিল মোক 1 কেজি পানীটো যি আছিল সেই কাষ্টমাৰে লৈছিল কাষ্টমাৰৰ নামটো মই ঠিক নাজানো আছে বৰ্তমান কি খাইছিলি কি খাইছিলি ঠাণ্ডা পানী খাইছিলো ফ্ৰিজৰ পানী খাইছিলো ইটা ইটা হৈছে মুখখন এটা এপলো প্লাছ কোনটো পানী এইটো পানী খাইছিলো ঠাণ্ডা পানী আছিলে এপলো প্লাছ কোম্পানী এটা কি বমি আহিছে নেকি আহিছে বমি হৈছে এবাৰ বমি কৰিছে দুৰ্বল লাগি আছে নেকি দেহা দুৰ্বল লাগি আছে কাই খাইছিল এইটো আৰু দেউতা মই মা আৰু মোৰ হাজবেণ্ড খাইছিলো গোটেইকেইটাই খাইছিল এটা 4জনৰে বমি লাগি পানী খোৱাটো কেনেকুৱা এবাৰ ইটা ইটা লাগিছে জিনজিনা যায় গলটো ইটা ইটা লাগিছিল এটা অসুস্থ হৈ গৈছে গোটেইকেইটা ডক্টৰ তাতে গৈছিল না নাই যোৱা নাই যাবহে ডাক্তৰ তাতে যাব যাম